হ'ব দিয়া নাকান্দিবা ভগৱানে দেখিব নহয় সিহঁতেও পাব জীয়াই জীয়াই মানুহ খোৱা মানুহ সিহঁতেও পাব ৰাইজে নেদেখিলে বুলিয়েই ভগৱানে নেদেখিব নেকি ভগৱানে দেখিব না সিহঁতেও পাব জীয়াই জীয়াই মানুহ খোৱা মানুহ জীয়াই যেনেও পাব সিহঁতেও পাব ৰাইজে নেদেখিব নেকি ভগৱানে নেদেখিব নেকি চৰকাৰ নাই নি সিহঁতৰ আছে সিহঁতো আছে আনফালে কান্দি থকা মহিলাগৰাকীয়ে ক'লে অ' বৌ কেনেকৈ জীয়াই থাকিম মই মোৰ ধৈৰ্য নাই মই মৰিত থাকিম মই জীয়াই নাথাকোঁ এইদৰে কান্দি থকা এই মহিলা দুগৰাকী হ'ল দুদিন পূৰ্বে গহপুৰৰ পূব কলাবাৰী ৰাসত সংঘটিত অসম জোকাৰি যোৱা হত্যাকাণ্ডৰ বলি হোৱা হিতেশ্বৰ শইকীয়াৰ পত্নী ৰাসৰ অভিনয়ক লৈ সামান্য কথাতেই কাজিয়াৰ সূত্ৰপাত হোৱা ৩টা নৰখাদকে শেষ কৰি দিলে এওঁলোকৰ স্বামী আৰু পুত্ৰৰ জীৱন আজি আমি ক'বলৈ ওলাইছোঁ ঘটনাৰ মাজত ৰৈ যোৱা আন এক কাহিনী ডেগাৰৰ খোজত প্ৰাণ যোৱা হিতেশ্বৰ শইকীয়াৰ আছিল দুগৰাকী পত্নী এগৰাকী ডাঙৰ আৰু এগৰাকী সৰু ৰাসৰ স্থলীৰ এই ঘটনাক প্ৰাণ হেৰুৱা পুত্ৰ সীমান্ত শইকীয়া আছিল ডাঙৰগৰাকীৰ পুত্ৰ সৰুগৰাকী মাক আছিল নিঃসন্তান কিন্তু যোৱাকালিৰে পৰা এনে কিছু হৃদয় বিদাৰক দৃশ্য দেখা গ'ল যে সীমান্তৰ জন্মদাত্ৰী মাতৃতকৈও হিয়া ঠাকুৰী কান্দি কান্দি বলিয়া হৈ পৰিছে তেওঁ মাহীমাক ২৪ ঘণ্টা কান্দি কান্দি সীমান্তৰ বাবে ব্যাকুল হৈ থকা মাহীমাকৰ প্ৰেমে দেখি অবাক হৈ পৰিছে সকলো এই সম্পৰ্কে কি কয় শুনকচোন নিজ মাতৃয়ে আমি দুজনী মই ডাঙৰ এগৰাকী সৰু এগৰাকী হেৰি নাই পুত্ৰ ল'ৰা ছোৱালী নাই সৰুটো এতিয়া যিটো মৃত্যু হ'ল এই চব দায়িত্ব লৈছিলে সৰু ল'ৰাটো তুলি লৈছিলে লৈ পেলাই এতিয়া বম্বেলৈ যামকে কৈছিলে তাই যাই কৈছে যাব নালাগে মই ইয়াতে কিবা কিবি এখন খুলি দিম তই দুজন ল'ৰা ঢুকালে তই ইয়াতে থাকিবি তই ল'ৰা ছোৱালী ল'ৰা ছোৱালী বোৱাৰীজনীও সৰু হৈ আছে কেঁচুৱাটোও সৰু হৈ আছে মই তোক পইচা পাতি ইয়াতে দিম বাবাই মই তই যি লাগে মই তাকে দিম তই ইয়াতে চলি থাক তই যাব নালাগে সেইমতে সেই তাইৰ মতে থাকিলে আমাৰ মতে থকা নাছিলে সি যাব নিদিয়ে সেইটো নিদিয়ে তাইক যাবলৈ তাই বেছি মম সৰুতে পাইছেহি তাই জন্ম নহনে পাইছেহি মোৰে পুত্ৰ হ'লেও মই ইমানকে ধৈৰ্য ধৰিব পাৰিছোঁ কিন্তু তাই ধৈৰ্য ধৰিব পৰা নাই মই এতিয়া তাই ধৈৰ্য ধৰিব পৰা নাই তাই কালিৰ পৰা কান্দি এতিয়ালৈকে এই মায়ে এইখিনি সময়লৈকে তাই কান্দি পাগল হৈ গৈছে ময়ো ৰখাব পৰা নাই আৰু মানুহো কোনো ৰখাব পৰা নাই সেইকাৰণে আপোনালোকে ন্যায় দিয়ক কি বিচাৰ কওক আৰু যিটো ধৰিবলগীয়া আছে সেইটো আপোনালোকে অতি সোনকালে ধৰক আমাৰ চিতা দুখন আমি জ্বলি আছে আমি চাই থাকিব পৰা নাই একে 3জনী আমি বিধৱা হৈছোঁ 3জনী মানুহ একেখনতে বিধৱা হৈছোঁ যিটো ল'ৰা মৃত্যু হৈছে সি মাকৰ গৰ্ভত থাকোঁতেই মোক আনিছে মই কৈছোঁ মই জন্ম নিদিওঁ আগলৈ হুলস্থুল ল'ব সি মোৰ ল'ৰা এইটো মোৰ পাতা বাপে মই দুটা খাইছোঁ কেনেকৈ মোক লগতে কৰি দিদিয়া এই নৰখাদক অকণ বৰদলৈ মদন বৰদলৈ আৰু পিতৃ কৃষ্ণ বৰদলৈৰ বাবেই আজি শিৰৰ সেন্দুৰ মচিব লগা হ'ল 3গৰাকী মহিলাই একেলগে বিধৱা হ'ল হিতেশ্বৰ শইকীয়াৰ 2গৰাকী পত্নী আৰু পুত্ৰ সীমান্তৰ পত্নী